নমস্কাৰ পোহৰ লাইভৰ সমূহ দৰ্শকক মই কৰবিয়ে স্বাগতম জনাইছো যেহেতু আজি 2024 চনৰ 29 ডিসেম্বৰ আমাৰ ঘৰে ঘৰে বাস্তুশাস্ত্ৰৰ আজি অন্তিমটো খণ্ড যেহেতু আমি প্ৰতি দেওবাৰে আহো হে আজি আমাৰ অন্তিমটো অনুষ্ঠান আৰু সকলোকে অহা 2025 বৰ্ষৰ নতুন বৰ্ষৰ বাবে সকলোকে শুভেচ্ছা জনাইছো সকলোৰে সুস্বাস্থ্য কামনা কৰিছো সকলোৱে ভালে থাকক তাৰে কামনা কৰি আজি অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ লৈছো আৰু এইখিনিতে আনেটি কথা জনাবলৈ বিচাৰিছো যে যেহেতু আমি আগতে অৱগত কৰিছো আপোনালোকক যে অহা জানুৱাৰী মাহৰ নতুন বৰ্ষতে আমি ঘৰে ঘৰে বাস্তুশাস্ত্ৰ অনুষ্ঠানৰ লগতে আপোনালোকে জানিব পৰাকৈ দিশসমূহ বা ৰংসমূহৰ বিষয়ে অৰ্পণদাই আপোনালোকক ধুনীয়াকৈ বুজাই দিব এটি অনুষ্ঠান আমি বিশেষ আপোনালোকৰ বাবে লৈ আহিম সকলো কথা আপোনালোকে ঘৰত বহিয়ে দিশসমূহ নিৰ্ণয় কৰিব পাৰিব গতিকে আপোনালোকে চাই থাকিবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰ এতিয়া আহো আপোনালোকৰ সমস্যাসমূহ আৰু সমস্যাসমূহৰ বিষয়ে সমাধান দিব আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দা প্ৰথমে সুপ্ৰভাত আৰু স্বাগতম জনাইছো হয় এতিয়া আমাৰ নতুন বছৰ আহি আছে হয় নতুন বছৰত আমি সকলোকে এই মাধ্যমৰ জৰিয়তে সকলোকে বাস্তুশাস্ত্ৰ কি কেন দিশে কেনেকৈ কাম কৰে কোন দিশত এন্টি এলিমেন্ট কি হয় ৰং ভুল হলে কি হ'ব পাৰে এটা এটা দিশ বুজাবলৈ চেষ্টা কৰিম আপোনালোকে যদি ভাবে যে অলপ শিকি থওঁ অহা বছৰ প্ৰগ্ৰাম গিটা চাওঁতে ডায়েৰী এখন বা কিতাপ বহি এখন আৰু কলম এটা লৈ থাকিব আৰু মই এটা এটা দিশ প্ৰত্যেকটো খণ্ডত এটা এটা দিশ আমাৰ ঘৰখনৰ 4টা বা 8টা নহয় আমাৰ দিশ আছে 16টা দিশৰ গুণ কেনেকে 16টা দিশত আমাৰ 32খন দৰজা বহে হয় সব ডিগ্ৰী ওয়াইজ কম কিমান ডিগ্ৰী যেনেকে 0 ডিগ্ৰী উত্তৰ 45 ডিগ্ৰী আপোনাৰ নৰ্থ ইষ্ট উত্তৰ পূব 90 ডিগ্ৰী পূব তেনেকে ডিগ্ৰী আপোনালোকে একদম সাইন্টিফিক্যালি শিকাম আৰু আপোনালোকে কম্পাস কেনেকে ধৰি কম্পাসেদি কেনেকে এটা ঘৰৰ ডিগ্ৰী উলিয়াব পাৰিব হেতু মই ইয়াত শিকাবলৈ চেষ্টা কৰিম হয় সকলো মই যিমানে পাৰো চেষ্টা কৰিম মই একো লুকাই নথওঁ মই সকলো শিকাবলৈ মই একো বেয়া নাপাওঁ আগতে মোৰ প্ৰগ্ৰাম চাই গম পাইছে মই সকলো শিকাবলৈ ৰাজি এতিয়া হেতু হল অহা বছৰ আমাৰ ঘটনা লগতে মই কৈছো অহা বছৰটো 2025 চন 2025 2025 এইগিটা যদি যোগ কৰি দিও আমাৰ যোগটো আহি যায় 9 নাম্বাৰ হয় 9 নম্বৰটো হল আমাৰ মংগলৰ নম্বৰ মংগল খুব উগ্ৰ বুলি কয় মংগল একশন বুলি কয় সেই কাৰণে অহা বছৰটো আপোনালোকে খুব ভালে যাব একো চিন্তা নাই এই বছৰটো আমাৰ শনি আছিল হয় 2024 8 মানে শনি বৰ্ষ এই বছৰ আৰু অহা বছৰটো মানুহে অলপ সাৱধান হৈ থকাটো ভাল আৰু অহা বছৰ আমি যদি অকমান কাম কৰো আমাৰ ফলটো বেছি পাম কাৰণ মংগলে কাম কৰিবলৈ কয় লগতে অহা বছৰটো মই আজি এটা ৰেমেডি দিছো 1 তাৰিখে যেতিয়া শুই উঠিব মনত ৰাখিব যদি পাৰে এটো স্বৰ বিজ্ঞান উশা নিশাহৰ যেটো আমাৰ আগৰ ঋষি মুনিয়ে দিয়া বিজ্ঞান আপোনালোকে মন কৰিব আপোনালোকে যে উশাটো এৰে আমাৰ লেফট নস্টেল বা ৰাইট নস্টেল কোনবাটা নস্টেল বেছি এক্টিভ হৈ থাকে হেদিনাখন ৰাতিবা পৰাপক্ষত আৰু নস্টেল এক্টিভ মানে একেটাই চলি নাথাকে 1 ঘণ্টা 20 মিনিট আধা ঘণ্টাৰ মূৰে চেঞ্জ হৈ থাকে হয় যেতিয়া আমাৰ লেফট নস্টেলটো চলিব সেই সময়ত বিছনাপা উঠিব উশাটো লৈ পেলাই বাওঁফালটো যেতিয়া চলিব তেতিয়া উঠিব আৰু বাওঁ ভৰিটো নমাব চাব বছৰৰ প্ৰথম দিনটো আমি যদি পজিটিভ কৰিব পাৰো গোটেই বছৰটো ভাল যায় তাৰ কাৰণে কিবা সময় আছে নেকি ইমান সময় আৰু যদি ভাবে যে মোৰ ৰাইট নস্টেলটো চলি আছে তেতিয়া ইকাতি হৈ শুই দিব অকমান দেৰি পিছত লেফট নস্টেল এক্টিভ হৈ যাব হয় এটো ভয় খাবলৈ অলপ দেৰি হলে আপুনি চেষ্টা কৰিব বাওঁতে এক্টিভ হৈ যাব আৰু বাওঁ যেটা লেফট নস্টেল এক্টিভ হয় চন্দ্ৰস্বৰ বুলি কয় এটো সূৰ্যধৰ হয় চন্দ্ৰস্বৰ যেতিয়া এক্টিভ হ'ব তেতিয়া উঠিব আৰু মংগলবাৰটো যিহেতুকে এবাৰ গলো মানে মংগলবাৰ হয় এবাৰ যে 2025 মংগলৰ হয় আমি পাৰিলে মাজে সময় বা মংগলবাৰে হনুমান মন্দিৰ গলে ভাল আৰু হনুমান চালিসা গালে ভাল এটো যদি কৰে অহা বছৰটো আপোনালোকৰ খুব সুখে যাব হয় ধন্যবাদ অৰ্পণ দা যেহেতু সকলোৱে সুখী হৈ থাকিব বিচাৰে সকলো ভালে থাকক এটা সুখী হোৱাৰ আন এটা কথা হ'ল যে আমি যেহেতু ঘৰখনত যি সকল সদস্যই আমি থাকো একেলগে বসবাস কৰো তেওঁলোকৰ মাজৰ যি আন্তৰিকতা
লাহে লাহে সেইবোৰ হেৰাই হয়, গৈছে হয়। বা মানুহৰ হতাশগ্ৰস্ততাত ভুগিবলৈ লৈছে তাৰ বাবে আমি আত্মীয়তা কেনেকৈ গঢ়ি আত্মীয়তা তুলিব মই পাৰোঁ এতিয়া আমাৰ এটা মাজৰ দেখিছো সম্পৰ্ক কেনেকৈ গাঢ় কৰিব মানুহৰ পাৰোঁ ধৈৰ্য কমি গৈছে মানুহৰ মই যি হয় দেখিছো মানুহৰ এখন গাড়ীয়ে যদি এখন গাড়ী অকণমান কিয় লাগে ইমান উগ্ৰ হৈ যায় কোনো এখন লাগু বুলি কোনো খুন্দা মাৰি নিদিয়ে সেইকাৰণে আমি অলপ মেডিটেশ্যন কৰিবলৈ পূজা পাতল কৰিব লাগে ৰাতিপুৱা সোনকালে উঠি অলপ গোঁসাই ঘৰত সোমাব লাগে সকলোতে নম্ৰ হয় তেনেকুৱা হ'ব লাগে আৰু লগতে অহাবাৰটো মই শিকামেই সেইকাৰণে ইমান চিন্তা কৰিব দৰকাৰ নাই কেনেকৈ কি কৰিলে কি হ'ব অহা মানে বছৰৰ পৰা আপোনাৰ সকলো প্ৰব্লেম কেলি আহিব পাৰে কোনটো দিশৰ পৰা আহিব পাৰে আৰু এনেও গ্ৰহ নক্ষত্ৰৰ মতেও প্ৰব্লেম আহে সেইটো এটা কথা যে বাস্তু দুখ থাকিলে যে প্ৰব্লেম আহিব এইটো নহয় দেই মানুহৰ আৰু জীৱনত প্ৰব্লেম চবৰ আহিবই আৰু নাই ভগৱানৰ প্ৰব্লেম আহিছিল আমাৰো আহিবই কিন্তু ডাঙৰ ডাঙৰ প্ৰব্লেমৰ পৰা হাত সাৰি দিবলৈ এখন ঘৰ কেনেকৈ সজাই পৰাই ৰাখিব লাগে একো ভাঙিব নালাগে একো তন্ত্ৰবদ্ধ কৰিব নালাগে এখন ঘৰ আমি কেনেকৈ সজাই পৰাই আমাৰ ঘৰখন পজিটিভ কৰি দিব পাৰি সেইটো শিকাব ধন্যবাদ অৰ্পণদা আজি যেনে আমাৰ দৰ্শকসকলে ৰৈ আছে তেওঁলোকৰ প্ৰশ্নোত্তৰ শিতানৰ বাবে তেওঁলোকৰ সমস্যাসমূহ ইতিমধ্যে আমালৈ পঠিয়াইছে আৰু আমি অহাটো খণ্ডৰ পৰা আমিও চেষ্টা কৰিম যে তেওঁলোকৰ সমস্যাসমূহ যিহেতু আছে দিছে সেইসমূহ থাকিব লগতে আপোনালোকে জানিবৰ বাবে আপোনালোকৰ দিশ বা ৰংসমূহৰ বিষয়েও অৰ্পণদাই জনাবলৈ চেষ্টা কৰিব আজি আহোঁ অনুষ্ঠানটোৰ প্ৰথমটো প্ৰশ্নলৈ লিখিছে মনশ্ৰী বৈৰাগীয়ে আমাৰ ঘৰটো পূবমুখী পশ্চিমৰ দিশত ৱালৰ কাষত এটা শিৱ মন্দিৰ আছে আমাৰ ঘৰটো ভাঙিবলৈ ঠাইৰ অভাৱ কিবা হ'ব নেকি জনাবচোন দাদা যদি একদম ৱালখনৰ দাঁতিতে ৰাজহুৱা বোলে পাৰ্চনেল কাৰোবাৰ মানুহৰ ঘৰৰ মন্দিৰ আছে প্ৰব্লেম নকৰে পাৰ্চনেল মন্দিৰ থাকিলে একো নাই যদি ৰাজহুৱা মন্দিৰ থাকে এই এখন ৱাল আপোনালোকে দিয়া আছে কিনাৰত আপোনাৰ ঘৰত মাজতে অকণমান জেৰুৱা এখন বা ৱাল এখনো দি দিয়ে অকণমান এফুট ডেৰফুট মাটি এৰি তেতিয়া প্ৰব্লেমটো একেবাৰে নাইকিয়া নিজৰ ফালে অকণমান মাটি অকণ যদি আমি এৰি দিব পাৰোঁ তেতিয়া সেইটো প্ৰব্লেম নাইকিয়া হৈ যায় একেবাৰে সহজ উপায় যদি আপোনালোকৰ ঠাই অকণমান হ'লেও আছে অলপ হ'লেও আছে অলপ হ'লেও এৰি দিয়ক সেইফালে নাযাব জেৰুৱাখনকে দি দিয়ক যে মন্দিৰ আৰু আমাৰ ঘৰৰ মাজত এখন মাটি খালী হৈ পৰি আছে মাটিখন ডাঙৰ হ'ব পাৰে সৰু হ'ব পাৰে অকণমান এৰি দিলে হৈ গ'ল নিগেটিভ এনাৰ্জি তাতে ৰৈ যাব ব্যৱহাৰ কৰিব লাগে তাৰমানে কেতিয়াবা মন্দিৰৰ লগতে থাকিলে কি হ'ল মন্দিৰত এটা তাৰমানে এনাৰ্জি থাকে সেই এনাৰ্জিটো আমি মনুষ্যই আমাৰ সেইটো একচেপ্ট কৰিবলৈ বৰ দিগদাৰ হয় কাৰণ মন্দিৰৰ এনাৰ্জি অলপ বেছি হ'ব দিয়কচোন আমি নোৱাৰিম তেনেকৈ উৰ্জাটো বেছি থাকে তেনেকৈ আমাৰ ঘৰৰো চাৰিসীমা আমাৰ ঘৰৰ যিটো চাৰিসীমা ভূমি আমাৰ ৱালৰ ওচৰত যিটো ভূমি সিহঁতৰ পিছাচ ভূমি বুলি কয় বৈদিক বাস্তুমতে পিছাচ ভূমি তাৰপৰা দেৱ ভূমি দেৱৰ আমি সেইকাৰণে পিছাচ ভূমিত আমাৰ ঘৰৰ বাউণ্ডেৰী ৱাল চেপ্টিক টেংক এইবোৰ থাকে আমাৰ বাউণ্ডেৰী ৱাল তাৰ কিনাৰত আহি গ'ল আমাৰ দেৱ মানে দেৱ ভগৱানৰ তাত আমি সেইকাৰণে মন্দিৰ বনাওঁ গোঁসাই ঘৰ বনাওঁ ঘৰৰ বাহিৰত উত্তৰ পূবত তাৰপিছত আছে মনুষ্য ভূমি আমাৰ মানুহ থাকিব মানে ঘৰটো বনাব লাগে আৰু তলত থাকে চেণ্টাৰ ব্ৰহ্মা তেনেকৈ সেইকাৰণে ইমান চিন্তা কৰিব নালাগে মই সেইটো কৰোঁ দ্বিতীয়টো প্ৰশ্ন কৰিছে ভুৱন খনিকৰে আমাৰ ঘৰখন পূবমুখী আগফালে চোতালৰ পানী উত্তৰ পূবফালে পঠাব পৰা হ'ব কিন্তু ঘৰৰ পাছফালৰ পানী দক্ষিণ পশ্চিম ফালেহে ওলাই যাবলৈ সুবিধা আছে দক্ষিণ পশ্চিম ফালে উলিয়াই দিওঁ এটা ড্ৰেইন বনাই দিওঁ হয় আৰু ঘৰৰ পাছফালৰ জেগা বেছি আছে ইয়াৰ পৰা কিবা অসুবিধা একো নহয় মোৰে ঘৰখন দক্ষিণমুখী মই মোৰ দক্ষিণ পশ্চিমৰ পৰা উত্তৰ পূবৰ ফালে মাটিটো ঢালু কৰি থৈছোঁ উত্তৰ পূব ফালৰ পৰা দক্ষিণ পূবলৈ মানে ভয় খাব দক্ষিণ পূবলৈ এটা ড্ৰেইন বনাই পানীটো উলিয়াই দিছোঁ চব বস্তুৱে প্ৰতিকাৰ আছে মোৰ ঘৰখনত তেনেকৈ বনাইছে একো প্ৰব্লেম নহয় তৃতীয়টো প্ৰশ্ন কৰিছে গণেশ ঠাকুৰীয়াই কোনো নীতি নিয়ম নামানি উত্তৰ পূব দিশত শৌচাগাৰ বনায়ো মানুহে দেখোন ভাল ফলাফল পাই আহিছে কোনো নীতি নিয়ম মানি শুনক আমি যে কওঁ বস্তুটো চেঞ্জ কৰি দিব লাগে কথাবোৰ এনেকুৱা এইটো ভাল প্ৰশ্ন প্ৰথম কথা এটা বস্তু থাকিলে প্ৰব্লেমটো আজি নহ'বও পাৰে প্ৰব্লেম কেতিয়া হ'ব এখন ঘৰত 4-5জন সদস্য থাকে তেওঁলোকৰ কোনোবা এজনৰ বেয়া বেমাৰ এটা হ'ব পাৰে সেইটো কেলৈ হয় আমি সকলো মানুহ বেলেগ বেলেগ সময়ত জন্ম বেলেগ বেলেগ বাৰত জন্ম বেলেগ বেলেগ স্থানত জন্ম হয় নে কওক চবৰে অন্তৰ্দশা মহাদশা চেঞ্জ হৈ যায় আৰু এষ্ট্ৰলজি চাৰ্টখনত আমাৰ 12টা বক্স থাকে তাৰ 6 নম্বৰ 8 নম্বৰ 12 নম্বৰ বক্সত যেতিয়া নিগেটিভ হিট আৰু অন্তৰ্দশা মহাদশাত বেয়া চলি থাকে সেই মানুহজনৰ প্ৰব্লেম হোৱাৰ চান্সটো বাঢ়ি যায় যদি উত্তৰ পূবত টয়লেট নাথাকে সৰু সুৰা বেমাৰ হোৱা দেখা যায় যদি সেইকেইটা এক্টিভ হৈ থাকে আৰু নিগেটিভ হিট থাকে সেইকেইটা বক্সত এক্টিভ হৈ থাকিলে আমাৰ ঘৰত প্ৰব্লেম আহে
এক্সিডেণ্ট হ'ব পাৰে, বেমাৰ আজাৰ হ'ব পাৰে, সেইকাৰণে আমি তাত থাকিব নালাগে বুলি কওঁ। কিন্তু এঘৰ মানুহৰ যদি 4জনৰ গুণ খুব ভাল থাকে, যে আমি একো হোৱা নাই, আমাৰ গ্ৰহণ নক্ষত্ৰ ভাল চলিছে, তেতিয়া একো নহ'ব পাৰে। আমি আঁতৰাবলৈ কওঁ কেলে, কাৰ আমাৰ ল'ৰা ছোৱালী আহি থকা জেনেৰেশ্যন, কাৰ কেতিয়া অন্তৰ্দশা মহাদশা চেঞ্জ হৈ বেয়া যদি হৈ যায়, তেতিয়া তাত বাথৰুমটো থাকিলে ঘৰত বেয়া বেমাৰ হোৱাৰ চান্সটো বাঢ়ি যায়। সেইকাৰণে কওঁ যে তাৰপৰা আঁতৰাই থকাটো ভাল, সাৱধান হৈ থকাটো। যে আমি লোকক দেখি কথা কোৱা নাই, আপুনি লোকক দেখি কাম এটা কৰিব পাৰিব, কিন্তু আপোনাৰ গ্ৰহ নক্ষত্ৰ কেতিয়া বেয়া হৈ যায় আপুনি গম নাপাব। কাৰণ আমি কিমান দিন 5 বছৰ 7 বছৰ 10 বছৰলৈকে চাম, ঠিক আছে, আপোনাৰ একো নাই। নেক্সট জেনেৰেশ্যন আমাৰ ঘৰত আকৌ ল'ৰা ছোৱালী হ'ব, নেক্সট জেনেৰেশ্যনৰ কাৰোবাৰটো হ'ব পাৰে, তেনেকুৱা তেতিয়া হৈ যাব পাৰে। সেইকাৰণে মই কওঁ যে চবেই ৰাখিব নালাগে বুলি মই কেলৈ কওঁ, যে ৰাখিলে চলি থাকিব পাৰিব, কিন্তু যদি কেতিয়াবা গ্ৰহ নক্ষত্ৰ বেয়া হয় তেতিয়া সেই ট্ৰিগাৰ হৈ যায় বেয়া বেমাৰ। কাৰণ সেই দিশটো আমাৰ উত্তৰ পূব দিশটো ঈশান কোণ, তাত আমি সদায় পূজা কৰিব লাগে, মেডিটেশ্যন কৰিব লাগে, পঢ়া শুনাৰ ৰুম থাকিব লাগে। তাত আমাৰ ঘৰত ডিছপ'জ অফ কৰা একদম বেয়া হেৰিটো যদি বনাই দিওঁ ঘৰ সঘনাই বেয়া হয়। আৰু মানুহে এবাৰ আপুনি দূৰৰ পৰা দেখি ক'ব নোৱাৰে, ঘৰখনৰ ভিতৰুৱা যিটো কণ্ডিশ্যন মানুহৰ ঘৰখনৰ লগত সংস্পৰ্শ কৰিলেহে গম পাব। সেইটোৱে ধৰিব নোৱাৰে। কিন্তু মই কৈছোঁ যে উত্তৰ পূবত নকৰিব কেলে, কোনোবা এদিন গ্ৰহ নক্ষত্ৰ বেয়া থাকিলে সেই বেমাৰলৈ গুচি যাব পাৰে, চান্সটো বাঢ়ি যায়। আৰু এটা কথা, এটা ঘৰখনৰ আমি সদস্যকেইজন একগোট হৈ থাকিবলৈ এটা লেট্ৰিন বাথৰুম যদি তাত নবনাওঁ, আমাৰ ঘৰখনৰ কাৰণে ভালহে, হয় নাই বাৰু? সাৱধান হৈ থাকিবলৈ কওঁ। সেইটো এনেকুৱা কথা, চিগাৰেটৰ পেকেট তাত কেঞ্চাৰ হ'ব বুলি লিখা থাকে, কিন্তু চবৰটো কেঞ্চাৰ নহয়। সাৱধান কৰি দিছে, নাখালেতো ভাল। ময়ো কৈছোঁ যে নোহোৱাটো ভাল, কাৰ কেতিয়া হৈ যায় ক'ব নোৱাৰে, সেইটো ৰিস্ক ল'ব নোৱাৰে। আৰু মই সেইকাৰণে কওঁ যে আমি চব একেই মানুহ, চব ভালে থাকক, মই সেইকাৰণে কৈছোঁ। ভৱেশ টুমুঙে লিখিছে, শৌচাগাৰটো দক্ষিণ পশ্চিম দিশত বনালে ভাল হ'বনে বেয়া হ'ব? উত্তৰ পশ্চিমত বেছি ভাল হয়। উত্তৰ পশ্চিমত শৌচালয়ৰ কাৰণে এটা ভাল জেগা আছে, সেইটোৱে। আৰু দক্ষিণ পশ্চিমৰ ফালেও এটা দিশ পৰে, সেইটো দিশটো আপুনি নিৰ্ণয় কৰিবলৈ হ'লে স্কেল পাতি পেলাই কৰিব লাগিব, যিটো মই অহা বছৰ পৰা শিকাই দিম, আপোনালোকে নিজেও অলপ পাৰিব। অপৰাজিতা চক্ৰৱৰ্তী বাইদেৱে লিখিছে, আমাৰ পাকঘৰটো উত্তৰ পূব দিশত আছে যদিও গেছ ষ্ট'ভটো উত্তৰ দিশে আছে, উত্তৰ দিশে ৰান্ধিবলগীয়া হয়, কি কৰিলে ভাল হ'ব? আপুনি উত্তৰ পূব ফালে যদি উত্তৰ দিশত আছে তাত একো প্ৰব্লেম হ'ব নালাগে মোৰ মতে। আৰু যদি ভাবে যে মই এটা ৰেমিডি কৰোঁ, সেইটো কৰাটো ভাল। গেছৰ তলত আপুনি দোকানলৈ যাব, এখন গ্ৰীণ সেউজীয়া মাৰ্বল কিনি আনিব, গেছটোৰ তলত যিটো গেছ আছে তাতকৈ 1 ইঞ্চি 1 ইঞ্চি ওলাই থাকিব লাগিব, এখন পাৰি কৰি দিয়ক, গেছটোতকৈ অকণমান ডাঙৰ হ'ব লাগিব। সেইখন ক'লে মোৰ মতে প্ৰব্লেমটো চল্ভ হৈ যায়। কাৰণ এতিয়া মই মোৰ ঘৰটো বনালোঁ, লাষ্ট 1 বছৰ মই ভাড়া ঘৰত আছিলোঁ, তাতো সেই উত্তৰ আৰু উত্তৰ পূবৰ ফালে এটা পাকঘৰ আছিল। মইতো ৰেমিডি কথা কৈয়ে থাকোঁ, মইতো ভাড়া ঘৰত একো চেঞ্জ কৰিব নোৱাৰোঁ, সেই গেছৰ তলত মই এখন সেউজীয়া মাৰ্বল পাইছোঁ। 1 বছৰ মোৰ কামো হৈছিল, অমুকো হৈছিল, চব। সেইকাৰণে মই প্ৰমাণ পাইছোঁ যে একো নহয়। আৰু মই সদায় কৈ থাকোঁ ৰেমিডি, মই নিজে ৰেমিডি কৰিয়ে হেৰি পাইছোঁ। আজি অনুষ্ঠানৰ আমাৰ শেষৰটো প্ৰশ্ন লৈ আহিছোঁ, লিখিছে মৌচুমী সোণোৱালে, ছাৰ বাউণ্ডেৰী গেটখন আমাৰ দক্ষিণ পূবত আছে, কিন্তু সন্মুখৰ মানুহৰ গেটখনৰ লগত মুখামুখি হ'লে কিবা অসুবিধা হ'ব নেকি? মই এটা কাম কৰিম, দক্ষিণ পূবৰ গেটখনে কেতিয়াবা অকণমান মেজৰ প্ৰব্লেম দিব পাৰে। সেই গেটখনৰ ৰঙাটো, দক্ষিণ পূবৰ গেটখন ৰংটো সদায় ৰঙা কৰিব, মেৰুণ কৰিব, খুব ভাল। আৰু তলত পাৰিলে ইটো ফুটা বা ইটো ফুটালে এডাল তামৰ তাঁৰ, আৰ্থিঙৰ তাঁৰ কিনিবলৈ পায়, পুতি থৈ দিব, কোনেও নেদেখে, ৰেমিডিও হৈ থাকিব, কালাৰো বেলেঞ্চ হৈ থাকিব। ধন্যবাদ আপোনাক দৰ্শকসকলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াৰ বাবে। আৰু যিহেতু তেওঁলোকে নতুনকৈ এটা অনুষ্ঠান, আমাৰ আহিবলগীয়া অনুষ্ঠান তেওঁলোকে উপভোগ কৰিবলৈ পাব, তেওঁলোকে জানিবলৈ পাব। আৰু অহাবাৰলৈ আমি হেৰি কৰিম, আপোনালোক ৰেডি হ'ব, যোনে ভাবে যে মই অকণমান শিকিব বিচাৰিছোঁ। নিশ্চয়কৈ। আৰু আজি নৱবৰ্ষ বুলি আপোনালৈ তথা আপোনাৰ পৰিয়াললৈ বহুতো শুভকামনা যাচিলোঁ ভূগোল এভিডৰ তৰফৰ পৰা, আৰু দৰ্শকসকললৈও আমি শুভকামনা যাচিছোঁ। আপোনালোকৰ প্ৰিয় বাস্তৱিক সদায় আমাৰ মাজত আছে, আপোনালোকৰ সমস্যাসমূহ লিখি ৰাখিব, আৰু নতুনকৈ যি আমি অনুষ্ঠান আনিছোঁ আপোনালোকৰ বাবে দিশ আৰু ৰঙৰ যি আপোনালোকে শিক্ষা গ্ৰহণ কৰিবলৈ পাব, সেই সকলোখিনি চাবলৈ নাপাহৰিব। লগতে অৰ্পণ দাই কোৱাৰ দৰে এটা পেন বা পেঞ্চিল আৰু এখন কাগজ লৈ আমাৰ অনুষ্ঠান আপোনালোকে নিশ্চয়কৈ চাবলৈ পাব। তাৰ বাবে অপেক্ষা কৰিব অহা 5 জানুৱাৰীলৈ। তেতিয়ালৈকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভ। ধন্যবাদ।
যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা। বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।